Welcome to Yuva Harti. So I am Gitartha Purva from Guwahati Medical College. Aji ami discuss korim is NCERT sufficient to clear NEET? Mane okol NCERT pohi pini ami NEET exam to clear koribo paru ne nai orthat medical seat pao paru ne nai ঠিক আছে বহুত কমন কোয়েশ্চন নাই বহুত মানুহে উঠে ঠিক আছে আমি এক্সট্রা বুক পঢ়িব লাগে নালাগে সো গোটেই টপিক খিনিৰ ওপৰত আমি আজি ভালকে সিস্টেমেটিকলি ডিসকাশন কৰিম ঠিক আছে সো লেটস স্টার্ট সো ভিডিওটো স্টার্ট কৰাৰ আগতে মই এটা গ্ৰেট আব্ৰাহাম লিংকনৰ এটা কোট শেয়াৰ কৰিব বিচাৰিছো তো তেওঁ এবাৰ কৈছিল যে if you want to cut a tree which will take 6 hours for 4 hours you need to sharpen the axe অৰ্থাৎ আমি যদি গছ এজোপা কাটিবলৈ যাওঁতে যদি 6 ঘন্টা লাগে 4 ঘন্টা আমি অকল হেই গছ কাটা আমাৰ দাখন বা কুঠাৰখন হেইখিনি ধাৰ দিব লাগিব ঠিক আছে জাস্ট লাইক দ্যাট আমাৰ নিটৰ এক্সামটো আমি প্ৰিপাৰেচন স্টাৰ্ট কৰিব যোৱাৰ আগত আমি জানিব লাগিব যে এনসিআৰটিৰ ইম্পৰ্টেন্সটো ঠিক আছে এনসিআৰটিৰ বহুত বেছি ইম্পৰ্টেন্স আছে সো আমি ভিডিওটো স্টাৰ্ট কৰো সো নাও আমি ফাৰ্স্ট পইণ্টলৈ আহো যে আমাৰ বায়োলজিত আমি জানো যে 90 টা কোৱেশ্চন আহে ঠিক আছে 90 টা কোৱেশ্চনৰ ভিতৰত আমি যদি লাষ্ট 10 ইয়াৰ্স 12 ইয়াৰ্সৰ পৰা যেতিয়া পৰা নিট ফৰ্মালি স্টাৰ্ট হৈছে নিট ফৰ্মালি কেতিয়াবা স্টাৰ্ট হৈছে আমাৰ 2013 ৰ পৰা ঠিক আছে তেতিয়া প্যান ইন্ডিয়া হোৱা নাছিল প্ৰতিখন ষ্টেটৰ হোৱা নাছিল বা ম্যাক্সিমাম ষ্টেটছত তেতিয়া পৰাই হৈছে অলপ দিনৰ পিছত 2017 ৰ পৰা যেতিয়া ষ্টেট পিএমটি বিলাক উঠি গল এতিয়া অকল এটা এক্সাম আছে মেডিকেলৰ কাৰণে ইনক্লুডিং এইমছ যোনটো এই বছৰৰ পৰা হৈছে অকল নিট ঠিক আছে সো এটা নিট আমাৰ কাৰণে বহুত আটমোষ্ট ইম্পৰ্টেন্ট হৈ গৈছে বিকজ এই 90 টা কোৱেশ্চন আমি যদি চাও এনালাইসিস কৰি তাৰ ভিতৰত 80 to 85 কোৱেশ্চন ডাইৰেক্টলি এনসিআৰটি পৰা উঠি আহে ডাইৰেক্ট লাইন টু লাইন উঠি আহে আৰু এবাৰ 2020 পেপাৰখনতো আমি হেতুৱে দেখিলো য'ত কোৱেশ্চন বিলাক বহুত বেছি ইজি আছিল ডাইৰেক্ট এনসিআৰটি লাইন উঠি আহিছে সো সেই কাৰণে হেতু ফালৰ পৰা আমি চাব যাওঁ যে ইমান মেজৰ বাল্ক এটা যেতিয়া আহি আছে 100% ৰ ভিতৰত 90 কোৱেশ্চন ডাইৰেক্ট এনসিআৰটি পৰা আহি আছে তো এনসিআৰটি আমি বহুত বেছি ভালকে জানিব লাগিব স্পেশালি বায়ো এনসিআৰটি খন ঠিক আছে মই এটা বায়ো কথাই কৈছো নেক্সট ফিজিক্স কেমিষ্ট্ৰি আৰু কনজিকিউটিভলি মই কৈ যাম ঠিক আছে সো তাৰ নেক্সট কোৱেশ্চন তাৰ নেক্সট পইণ্টলৈ আহো যে আমাৰ কিছুমান আমি যদি কোৱেশ্চন পেপাৰখনত চাওঁ কিছুমান টেবলছ আহে ইমেজ বেসড কোৱেশ্চনছ আহে ঠিক আছে আৰু এই টেবলছ আৰু ইমেজ বেসড কোৱেশ্চন বিলাক যোনবিলাক হয় সেইবিলাক তেওঁলোকে ডাইৰেক্টলি এনসিআৰটিৰ ভিতৰৰ পৰাই ফৰ্মুলেট কৰি পিনি দিয়ে আমি বহুত বছৰৰ পৰা আমি দেখিব পাইছো যোনবোৰ ইমেজ বেসড কোৱেশ্চন আমাৰ আহিছে মৰ্ফোলজিৰ পৰা হওক বা হিউমেন ৰিপ্ৰডাকচনৰ পৰা হওক যোৰ পৰা হওক কিন্তু হেতু এনসিআৰটি ডায়াগ্ৰাম এটাই আহিছে আৰু এনসিআৰটি ডায়াগ্ৰাম বিলাক ইমানেই ইম্পৰ্টেন্ট আমি এটো কথাতে গম পাব পাৰো যে এবাৰ এইমছত এনসিআৰটি যোনখন ফাৰ্স্ট পেজ আছে তার একটা প্ল্যান এটা বনি আছে ঠিক আছে আই থিংক এটো চিকপি হয় 11 ৰ এনসিআরটি ফ্ৰন্ট পেজটো সেই ডায়াগ্ৰামটো উঠি পিনি আহি গৈছে তো হেতুৰ পৰা আমি গম পাওঁ যে এনসিআরটি ডায়াগ্ৰাম বিলাক আমাৰ কিমান ইম্পৰ্টেন্ট হয় সো আমি আমাৰ নেক্সট পইণ্টলৈ আহো আমি দেখিব পাইছো আৰু এটা কোৱেশ্চন এবাৰ আমাৰ নিট 2020 পেপাৰখনত বহুত দেখা পালো যেটো মেথছ দা ফলোইং এবাৰ এক্সটেন্সিভলি গুডা গৈছে अराउंड 10 to 12 কোৱেশ্চন অকল মেথছ দা ফলোইং আহিছে আৰু এই মেথছ দা ফলোইং খিনি জেনাৰেলি কোৰ পৰা আহে আমাৰ এনসিআরটি লাষ্টৰ ফালে যে প্ৰতিটো চেপ্টাৰৰ পিছফালৰ যে দি আছে যে এক্সাৰসাইজ বিলাক এক্সাৰসাইজত থকা এই মেথছ দা ফলোইং বিলাকে আমাৰ মেজৰিটি এনসিআরটিত খুদে ঠিক আছে নিটৰ এক্সামত খুদে ঠিক আছে সো হে মেথছ দা ফলোইং খিনি জানিবলৈ আমি এনসিআরটি ভালকে পঢ়িব লাগিব কোনখিনি পাৰ্ট পঢ়িব লাগিব আমাৰ এক্সাৰসাইজ খিনি নেক্সট আমি আহো আৰু এটা আমাৰ এনসিআরটি প্ৰতিখন এনসিআরটিৰ পিছফালে কেইটামান পেজ দিয়া আছে যাক আমি কওঁ সাপ্লিমেন্টাৰী কেতিয়াবা এনেকুৱা হয় ষ্টুডেন্টে এটো কোৱেশ্চন বহুত সোধে যে এটো কোৱেশ্চন বাহিৰৰ পৰা আহিলে কিন্তু এনেকুৱা নহয় একচুয়ালি আমাৰ টেক্সট বুকখনটো আছে আমাৰ লাষ্টৰ ফালে আজি আমি নিজৰ এনসিআরটি খন যদি খুলি চাওঁ দেখাম সাপ্লিমেন্টাৰী বুলি কেইটামান পেজ আছে ঠিক আছে তো সেই সাপ্লিমেন্টাৰীৰ পৰা আমাৰ স্পেশালি হেলথ এণ্ড হিউমেন ডিজিজেস বা হিউমেন ফিজিওলজি যোনখিনি এক্সট্ৰা কোৱেশ্চন বুলি আমি ভাবো যে কিতাপত নাই কিন্তু এইখিনি আমাৰ পিছফালৰ সাপ্লিমেন্টাৰীত আছে আৰু তাৰ পৰা ৰিপিটেডলি সদায় এক্সামত কোৱেশ্চন আহি আছে তাপা নেক্সট পইণ্টলৈ যদি আহো আমাৰ ইয়াত কিছুমান শিওৰ শৰ্ট কোৱেশ্চন আছে যোনখিনি এনসিআৰটি পৰা সদায় আহে ঠিক আছে শিওৰ শৰ্ট কোৱেশ্চনছ মানে ক'ব গলে যে সাইন্টিষ্টৰ নাম প্ৰতিখন আমি যদি লাষ্ট 10 ইয়াৰ্সৰ কোৱেশ্চন পেপাৰ চাওঁ 10 ইয়াৰ্স বুলিয়ে নহয় লাষ্ট 20 ইয়াৰ্সৰ কোৱেশ্চন পেপাৰ চাওঁ এপিএমটি ইনক্লুডিং তাত আমি দেখা পাম যে প্ৰতি বছৰে এজন সাইন্টিষ্টৰ নাম আহে আৰু এই সাইন্টিষ্টৰ নামজন ক'ৰ পৰা আহে এনসিআৰটিৰ পৰা ইভেন 2022 সাইন্টিষ্টৰ নাম এজন আহিছে প্ৰতি বছৰে তেওঁ ৰিলেটেড ওয়াৰ্ক বা এক্সপেৰিমেন্টৰ বিষয়ে আহে নবা সাইন্টিষ্টৰ নামটো কিবা থিওৰি যদি দিছে তেনেকে ডাৰউইন হৈ গ'ল মৰ্গান হৈ গ'ল তো তেওঁলোকৰ নামগিটাৰ বেচিছৰ ওপৰত এটা কোৱেশ্চন সদায় থাকে নেক্সট আমাৰ শিওৰ শৰ্ট কোৱেশ্চন এটা হৈছে যোনটো এনসিআৰটি পৰা সদায় আহে ইয়াৰ বিলাক ঠিক আছে বহুত কিছুমান ইয়াৰ আছে আমাৰ স্পেশালি ইকোলজি ইয়াৰ বিলাক বহুত ইম্পৰ্টেন্ট এই কেতিয়া এই ট্ৰিটি বিলাক সাইন হৈছিলে কেতিয়া এটো ডিসকভাৰি হৈছিলে বা কেতিয়া এই কনফাৰেন্সখন হৈছিলে আমাৰ এনভায়ৰনমেন্টৰ ওপৰত তো সেইখিনি কোৱেশ্চনো আমাৰ ৰিপিটেডলি আহি আছে কোৰ পৰা এনসিআৰটিৰ পৰা তাৰপিছত নেক্সট পইণ্টটো হ'ল আমি আমাৰ এখন বুক থাকে এক্সাম্পলাৰ বুলি ঠিক আছে এক্সাম্পলাৰ বুকখন আমাৰ কি হয় এখন আমাৰ সিবিএসই পাবলিশ কৰে আৰু এখন
আৰু হেখনৰ বহুত এমসিকিউ থাকে ঠিক আছে ইম্পৰ্টেন্ট এমসিকিউ অলপ হাই ষ্টেণ্ডাৰ্ডৰ এমসিকিউ থাকে যোনখিনি জেনাৰেলি আমাৰ নিটৰ এক্সামত খুদে ঠিক আছে আৰু আমি সকলোৱে এটলিষ্ট এক্সাম্পলৰ কোৱেশ্চন বহুত কম থাকে ষ্টিল হেখিনি সলভ কৰি যোৱাটো উচিত হয় ঠিক আছে তো এই এক্সাম্পলৰ কোৱেশ্চনখিনি কিন্তু কৰিবলৈ আমি কিন্তু এনচিআৰটি খন বহুত থৰলি পঢ়িব লাগিব তেতিয়াহে আমি এনচিআৰটি হে এক্সাম্পলৰ কোৱেশ্চনখিনি কৰিব পাৰিম তো লাষ্ট আৰু এটা সবকে মেইন ইম্পৰ্টেন্ট পইণ্ট যোনটো এনচিআৰটিৰ বহুত ইম্পৰ্টেন্সটো যে বহুত বেছি আছে এটো ডেসক্ৰাইব কৰিব পাৰি যে এনচিআৰটিৰ প্ৰতিটো চেপ্টাৰৰ পৰাই আজিকালি কোৱেশ্চন আহে এনেকুৱা কোনো চেপ্টাৰে নাই য'পা কোৱেশ্চন নাহে আগতে এনেকুৱা এটা মিথ আছিলে যে আগতে কয় ককৰোচৰ পৰা কোৱেশ্চন নাহে ফ্ৰগৰ পৰা কোৱেশ্চন নাহে আইৰ পৰা কোৱেশ্চন নাহে কিন্তু এতিয়া আমাৰ এনটিএ এখিনি গোটেইখিনি ৰুলছ একো ফলো কৰা নাই এবাৰ 2020 আমি পেপাৰখনত দেখি গলো যে ককৰোচৰ পৰা আমাৰ কোৱেশ্চন আহিছে সো এনচিআৰটিৰ সব লেসনৰ পৰা এটা এটা হলো কোৱেশ্চন আহে তো সেইকাৰণে সব লেসনে ইম্পৰ্টেন্ট সেইকাৰণে বায়ো এনচিআৰটিখন আমি বহুত বেছি থৰলি পঢ়িব লাগিব ঠিক আছে সো নেক্সট আহো আমাৰ কেমিস্ট্ৰি এনচিআৰটি লে সো ইয়াত আমি যদি কেমিস্ট্ৰি এনচিআৰটি খন চাও আমাৰ ফিজিক্যাল ইনঅৰ্গেনিক আৰু অৰ্গেনিক ডিভাইড হৈ আছে তো ফিজিক্যাল কেমিস্ট্ৰি যদি কম্পেৰিজনত চাও অলপ কন্টেন্টটো কম দি থোৱা আছে আমি হেইখিনি বাদ দিও আৰু অলপ আমি এক্সট্ৰাকে পঢ়িব লাগিব ঠিক আছে তাপা আমি ৰেফাৰেন্স বুক কোনবা ফলো কৰিব পাৰো এইখিনি পিছত আৰু আমি ডেডিকেটেড ভিডিও জানিম যে কেনেকে এইখিনি বস্তু কৰিব লাগে সো এতিয়া যদি আমি ইনঅৰ্গেনিক কেমিস্ট্ৰি বিষয়ে চাও আমাৰ ইনঅৰ্গেনিক কেমিস্ট্ৰি যোনখিনি এনচিআৰটি দিয়া আছে আমাৰ পি ব্লক ডি ব্লক এফ ব্লক আৰু কেমিক্যাল বন্ডিং হেগিটা মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু তাত যোনখিনি কন্টেন্ট দিয়া আছে এইখিনি মই ভাবো এডুকুৱেট হয় নিটত কোৱেশ্চনছ খিনি সলভ কৰিবলৈ আৰু লগতে এনচিআৰ আমাৰ নিটৰ এক্সামত এটা বহুত কমন কোৱেশ্চন এটা প্ৰতি বছৰে হেতু হৈছে এটা কালাৰ ৰিএকচন আৰু সেই কালাৰ ৰিএকচনটো ইনঅৰ্গেনিকৰ পৰা আহে আমাৰ পি ব্লকৰ পৰা আহে সো না অৰ্গেনিক কেমিস্ট্ৰি এতিয়া যদি অৰ্গেনিক কেমিস্ট্ৰি কথা চাওঁ আমাৰ যেতিয়া অৰ্গেনিক কেমিস্ট্ৰি ষ্টাৰ্টিঙত হাই ছেকেণ্ডাৰী ষ্টাৰ্ট হৈছিলে তেতিয়া আমাৰ প্ৰথমতে IUPAC পঢ়াইছিলে GI অপটিক্যাল আইসোমেৰিজম তেতিয়া বহুত ইজি লাগে আৰু ভালো লাগে অৰ্গেনিক কেমিস্ট্ৰি কিন্তু অৰ্গেনিক কেমিস্ট্ৰি মেইন কনফিউজনটো কেতিয়া আহে যেতিয়া আমাৰ ৰিএকচন মেকানিজম ষ্টাৰ্ট হৈ যায় এলকিন এলকাইন এলডিহাইড সেই ৰিএকচনছ বিলাক তো আমাৰ নিটৰ ক্ষেত্ৰতো হেতুৱে হয় যোনখিনি ৰিএকচন মেকানিজমৰ কোৱেশ্চন আহে অকমান হায়াৰ লেভেলত হয় সো সেইকাৰণে আমি এনচিআৰটিৰ বাদ দিও আমি অকমান বাহিৰৰ সোৰ্সও চাব লাগিব বাহিৰৰ সোৰ্স মানে আমাৰ কোচিঙৰ মেটেৰিয়েল খিনি বা আমাৰ যোনখিনি পঢ়াইছে টিচাৰে সেইখিনিও এনচিআৰটিৰ আমাৰ এক্সাম্পল খিনিৰ লগত আমি কোলাবৰেট কৰি পঢ়িব লাগিব আৰু স্পেশালি যোনখিনি নিটত যোনখিনি কোৱেশ্চন সোধে সেইখিনি জেনাৰেলি ৰিএকচন মেকানিজমৰ যোনখিনি কোৱেশ্চন থাকে ক'ৰ পৰা আহে আমাৰ এনচিআৰটিৰ অৰ্গেনিক কেমিস্ট্ৰি এক্সাম্পল বিলাকৰ পৰা আহিব ঠিক আছে আৰু ইয়াত আৰু এটা কথা আছে কি অৰ্গেনিকৰ আমাৰ বহুত তিনটা ইম্পৰ্টেন্ট চেপ্টাৰ আছে হেতু হৈছে বায়োমলিকিউলছ কেমিস্ট্ৰি ইন এভৰিডে লাইফছ আৰু পলিমাৰ বহুত ইজি চেপ্টাৰ বহুত কোৱেশ্চনছ আহে মানে জেনাৰেলি প্ৰতি বছৰে আমি দেখা পাওঁ লাষ্ট 10 ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ যদি চাই লওঁ তেতিয়াও আমি দেখা পাম যে প্ৰতি বছৰে এটা কোৱেশ্চন তাৰ পৰা আহে আৰু বহুত ইজি কোৱেশ্চন হয় আৰু আমি জেনাৰেলি 2-3 ঘণ্টাৰ ভিতৰতে তিনটা চেপ্টাৰ আমি পঢ়ি ল'ব পাৰো ঠিক আছে সো হেইকিটা চেপ্টাৰ আমি অলপ ইম্পৰ্টেন্স দিম আৰু আমি আৰু স্পেশালি মই কিয় ক'লো কাৰণ এনচিআৰটিৰ এক্সাম্পলৰ পৰাই সেই গোটেইকিটা কোৱেশ্চন থাকিব আমাৰ এনচিআৰটিৰ ভিতৰৰ যোনখিনি আমাৰ এক্সাৰসাইজৰ ভিতৰৰ যোনখিনি এক্সাম্পল দিয়া এতিয়া আমি আহো আমাৰ ফিজিক্সত সো ফিজিক্সত চাব গ'লে এনচিআৰটি যোনখিনি দিয়া আছে অলপ মই ভাবো কম হয় তাৰ বাদ দি আমি বাহিৰ পঢ়িব লাগিব লগতে তাৰ পৰা আমি স্পেশালি এটা বস্তু পঢ়িব পাৰো এনচিআৰটিৰ পিছফালে যোনখিনি দিয়া আছে পইণ্টছ টু পণ্ডাৰ বুলি ঠিক আছে আগতে আমাৰ এছাৰচন ৰিজনিং থাকে এইমছৰ এতিয়াতো এইমছ আমাৰ উঠাই দিলে সো এছাৰচন ৰিজনিং সলভ কৰিবলৈ পইণ্টছ টু পণ্ডাৰ খিনি বহুত ভালকে জানিব লাগিব আৰু লগতে এতিয়া আমি সামাৰি এটা যদি দিও গুটে যিমানখিনি ডিসকাশনৰ আজি সো সামাৰি এটা দিব গলে এনচিআৰটি আমি আটমোষ্ট ইম্পৰ্টেন্স আছে বিনা এনচিআৰটি পঢ়িলে স্পেশালি বায়োৰ ক্ষেত্ৰত আমি কেতিয়াও সিলেকশন পাব নোৱাৰো এনচিআৰটি খন স্পেশালি বায়ো আমাৰ কাৰণে এটা ব্ৰহ্মাস্ত্ৰ আৰু এই ব্ৰহ্মাস্ত্ৰটো যদি আমি ভালকে ইউজ কৰিব পাৰো আমাক মেডিকেলৰ পৰা সিট পোৱাত কোনো ৰখাব নোৱাৰে সো আমি এনচিআৰটি খন আজিৰ পৰা সিস্টেমেটিক ৱেত পঢ়িব জানিব লাগিব আৰু কেনেকে এনচিআৰটি খন সিস্টেমেটিক ৱেত পঢ়িব লাগে কাৰণ এনচিআৰটি বেলেগ বুকৰ লিখা নহয় ঠিক আছে এনচিআৰটি খন মোস্টলি এটা আউটলাইন তাৰ ওপৰত আমি বিল্ড কৰিব লাগিব লাহে লাহে 80টা কোৱেশ্চন ডাইৰেক্ট এনচিআৰটি পৰা উঠি আহিব আৰু 15টা কোৱেশ্চন বাহিৰৰ পৰা আহিব তো হেইখিনি 15টা কোৱেশ্চন কেনেকে আমি মেকআপ কৰিম হেইখিনি ভিতৰৰ বিষয়ে আমি আৰু ডেডিকেটেড ভিডিও ওলাই থাকিম তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকে আৰু লগতে লাষ্টত এটাই কথা ক'ব বিচাৰিছিলো যেতিয়া মই আমাৰ টাইমত যেতিয়া কোচিং কৰি আছিলো নিটৰ কাৰণে তো আমাৰ স্যাৰ এজন আছিল স্যাৰে এটা কথা কৈছিলে আমাক তেতিয়া এনচিআৰটিৰ ইম্পৰ্টেন্সটো বুজাবলে যে बिना कुछ किए जय जयकार नहीं होती एनसीईआरटी पढ़ने वालों की कभी हार नहीं होती ठीक है तो थैंक यू सो मच।